হেল্ল' এভৰিৱান, সকলোকে দীপাৱলীৰ শুভকামনা যাচি এয়া মোৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ। হেপী দীপাৱলী। এয়া দীপাৱলী উপলক্ষে এবাৰ ফুৰি আহোঁ বুলি ভাবিলোঁ, সেইকাৰণে সাজি কাচি গাড়ীখনত বহি ল'লোঁ ধুনীয়া কৰি। এয়া আমি গৈ আছোঁ ফুৰিবৰ কাৰণে। ফুৰিবনো ক'ত যাম বুলি ভাবি থাকোঁতে ভাবিলোঁ এখন ধুনীয়া অসমীয়া ছবি ৰিলিজ হৈছিলে, সেইখনেই চাওঁ বুলি ভাবিলোঁ। এয়া চিনেমা হলত সোমাই গ'লোঁ। এয়া আমি সোমোৱাৰ লগে লগে আমাৰ চিনেমা আৰম্ভই হৈ গ'ল। টিভি প্ৰডাকশ্যনৰ ৰাঘৱ। এয়া আমি ৰাঘৱ চাই আছোঁ বৰ্তমান, আৰু খুবেই ধুনীয়া হৈছে চিনেমাখন। মই ভাবোঁ চিনেমাখন খুবেই ধুনীয়া হৈছে। পাৰিলে সকলোৱে এবাৰ চাব চিনেমাখন, যিহেতু অসমীয়া ফিল্ম হয়। আৰু যতীন দা অভিনয় আৰু তেওঁৰ একশ্যন খুব ধুনীয়া হৈছে, লগতে বাকী অভিনেতা অভিনেত্ৰীসকলৰো অভিনয় খুবেই সুন্দৰ। এয়া মই ফিল্মখনৰ অকণমান দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ ফিল্মখন শেষেই হৈ গ'ল। সম্পূৰ্ণ ব্যতিক্ৰমী ফিল্ম এখন আছিলে। ফিল্ম চোৱা হোৱাৰ পিছত এতিয়া আমি পেট পূজা কৰিবলৈ আহিছোঁ। পেট পূজাটো কৰিব লাগিবই, নহয় জানো? এয়া পেট পূজা কৰিবৰ কাৰণে আমি সোমাই গ'লোঁ ৰেষ্টুৰেণ্ট এখনত। এয়া এতিয়া আমি খাবলৈ লৈছোঁ বাৰু কিছু। এয়া আমি খাই লৈ ঘৰলৈ উভতিলোঁ। এয়া গধূলি হাজবেণ্ডে এয়া ফটকা মাৰি আছে দীপাৱলী উপলক্ষে। মিনি ব্লগটো এইখিনিয়ে আছিলে। তেতিয়াহ'লে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।